Hello everyone, আজি আমি ডিসকাস কৰিম পাৰমুটেশন কম্বিনেশন ক্লাস 11 লাস্ট ভিডিওত মই অলপমান বেসিক ডেফিনিশন তোমালোকক দেখাইছিলো বেসিক আইডিয়া এটা তোমাক দিছিলো এটা এটিএম পিনৰ কনসেপ্ট লৈ ঠিক আছে সো আজি আমি ডিটেইলছত পাৰমুটেশন স্টাৰ্ট কৰিম পাৰমুটেশন কম্বিনেশন এটা বেসিক্সৰ পৰা স্টাৰ্ট কৰিম স্ক্ৰ্যাচৰ পৰা একদম যাতে পুৰা ব্ৰেইনত যাতে সবৰে যাতে সোমাই যাব লাগিব ঠিক আছে কি কৈছে প্ৰথম এটা কোৱেশ্চন লৈছো কিন্তু কোৱেশ্চনটো লোৱাৰ আগত তুমি জানিব লাগিব যে আমি পাৰমুটেশন কেতিয়া এপ্লাই কৰো কম্বিনেশন কেতিয়া এপ্লাই কৰো বহুতে কৈ দিয়ে যে সিলেকশন কয়কে সিলেকশন কৰিব কাৰণে এৰেঞ্জ কৰিব কাৰণে ঠিক আছে তোমালোকে যদি অলপ সলপ শিকি আছা তোমালোকে গম পাবা যে এৰেঞ্জ কৰিব কাৰণে পাৰমুটেশন সিলেক্ট কৰিব কাৰণে কম্বিনেশন কিন্তু কিছুমান এনেকুৱা প্ৰবলেম আছে যত তুমি ফসি যাবা মই দেখুৱাম তেনেকুৱা প্ৰবলেম যত তুমি ধৰিবই নোৱাৰিবা যে এটা পাৰমুটেশন কৰিম নে কম্বিনেশন কৰিম আৰু হয়তো এতিয়াও চাগে তোমাৰ ডাউট লাগি আছে যে কোনটো কোৱেশ্চন পাৰমুটেশন কৰে কোনটো কোৱেশ্চন কম্বিনেশন কৰে হয়নে সো তেনেকৈ আমি নাভাবো প্ৰথম কথা সিম্পল ফান্ডা আমি মাইন্ডত ৰাখিম যে পাৰমুটেশন কম্বিনেশন ইউজ কৰিব কাৰণে আমি দুটা সিচুৱেশন সদায় লও এটা হৈ গল যে সিচুৱেশন 1 কি হ'ব যদিহে তোমাক লেটাৰ্স নাম্বাৰস a b c d 1 2 3 4 এই লেটাৰ্স বা নাম্বাৰসৰ পৰা যদি নতুন নাম্বাৰ ফৰ্ম কৰিব পাৰে ডিজিটছৰ পৰা যদি নতুন নাম্বাৰ ফৰ্ম কৰিব পাৰে তেতিয়াহলে ইউজুৱেলি তাত কি এপ্লাই হয় পাৰমুটেশন এপ্লাই হয় দ্যাট মিন্স মই যদি কওঁ ইয়াত abc এখিনি বাদ দিয়া abc লোৱা abc ৰ পৰা two letter word বনাব লাগে তেতিয়াহলে তুমি কি বনাব পাৰিবা ab bc ac ca ab bc আৰু কি থাকিলে ba cb কিমানটা বনাব পাৰিবা you can form 1 2 3 4 5 6 word using this letters 2 letter word বনাব পাৰিবা দুটা লেটাৰ থকা word ইমানখিনি বনাব পাৰিবা ঠিক আছে কিন্তু মই যদি তোমাক কোন তিনটা বল যদি দি দিও ৰেড বল ব্ল্যাক বল এন্ড গ্ৰীন বল এই তিনটা বল যদি তোমাক মই দুটাকে যদি লব কও তেতিয়া তুমি কিমানটা এনেকুৱা অ্যাৰেঞ্জমেন্ট পাবা তো তেতিয়া হলে সদায় তুমি তিনটা অ্যাৰেঞ্জমেন্ট পাবা ৰেড ব্লু গ্ৰীন এন্ড ৰেড গ্ৰীন ইয়াৰ বাদে বেলেগ পাবা নেকি কোনবাই ক'ব পাৰে যে ব্লু এন্ড ৰেড আৰে বাবা ৰেড ব্লু যদি মই হাতত ৰাখো ব্লু ৰেড লোৱা আৰু ৰেড ব্লু লোৱা একেটা কথাই হয় না নহয় একেটা কথাই সো তান মই হেতু মই বেলেগ বুলি মই কনসিডাৰ নকৰো হেতু এটা বস্তু এটা কম্বিনেশন সো এনেকুৱা এই সিচুৱেশনটোত সদায় কম্বিনেশন এপ্লাই হয় আৰু এই সিচুৱেশনটোত সদায় পাৰমুটেশন এপ্লাই হয় ঠিক আছে হেতু হৈছে একদম বেসিক কনসেপ্ট যত আমাৰ অৰ্ডাৰটো ৰিপ্লেস কৰিলে অৰ্ডাৰটো যত মেটাৰ কৰে জাস্ট ঘুৰাই দিলে আমাৰ পজিশনটো যদি মই এক্সচেঞ্জ কৰি দিও তেতিয়া হলে যদি যেটো নতুনকে ফৰ্ম হ'ব লাইক এবি পজিশন এক্সচেঞ্জ কৰি বি এ পালো এই দুটা যদি মই কনসিডাৰ কৰিবলগীয়া যদি হৈছে then it is permutation আৰু যদি কৰিবলগা নাই হোৱা then it is combination ঠিক আছে লাইক ইয়াৰ ৰেড ব্লু আছিল মোক যদি মোক কয় মুনাটোৰ পৰা ৰেড আৰু ব্লু বল উলিয়াই নাই মই যদি কওঁ ব্লু আৰু ৰেড উলিয়াই আনিলো কথা একেটাই ৰেড ব্লু উলিয়াই আনিলো ব্লু ৰেড উলিয়াই আনিলো কি কথা ডিফাৰেন্স আছে একো ডিফাৰেন্স নাই কিন্তু ডিজিটস এলফাবেট এবিলাকত ডিফাৰেন্স আহি যায় মই যদি কওঁ 12 কোনবাই কৈ দিয়ে 21 দুটা বেলেগ বস্তু মই যদি কওঁ মই তোমাক 12 रुपीस দিব আছে কোনবাই কৈ দিয়ে নাই 21 একটা বস্তুৱে হ'ব নেকি নহব ন 12 and 21 বেলেগ বস্তু সো এনেকুৱা সিচুৱেশনত পাৰমুটেশন এপ্লাই হয় কিন্তু আমি হেখিনিলে যোৱাৰ আগত আমি এই কোৱেশ্চনছ খিনি আমি বেসিক্স ফান্ডামেন্টালছৰ পৰা চাবলৈ ট্ৰাই কৰিম কিয়নো তোমালোকে ফাৰ্স্ট যেটো এক্সাৰসাইজ আছে এক্সাৰসাইজটোত হয়তো দেখিছা বা তোমালোকে যদি গুগলতো চোৱা বা স্কুলতো যদি তোমালোকে চাই পঢ়িছা যদি তোমালোকে সদায় ওয়েজ কিমান ওয়েজত ফিল আপ কৰিব পাৰি 5 4 3 2 এনেকুৱা কিছুমান বস্তু শিকায় যে এটো 5 ওয়েজত ফিল আপ কৰিব পাৰি এটো 4 ওয়েজত এটো 3 ওয়েজত এটো 2 ওয়েজত তেনেকে শিকায় তাৰ পাছত তোমাক পাৰমুটেশন শিকায় সো বহুতৰ এটো কনফিউজন থাকে যে এই বস্তুটো আৰু সেই বস্তুটো পাৰমুটেশন হাউ দে আৰ কানেক্টেড সেই বস্তুটো খেলিমেলি থাকে তো আমি হেতু ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে Okay, প্ৰথম কথা কোৱেশ্চন তো how many 3 digits numbers can be formed from the digits 1 2 3 4 5 তোমাক পাঁচটা ডিজিট দিয়া আছে কি দিয়া আছে 1 2 3 4 5 এতিয়া ইয়াৰ পৰা 3 digits number form কৰিবলৈ লাইক এটো এটা 3 digits number তিনটা প্লেস তুমি বনাই লোৱা কেনেকৈ বনাব পাৰিবা নম্বৰ তোমাৰ মন গল 1 2 3 লিখিব পাৰা তোমাৰ মন গল 4 2 5 লিখিব পাৰা anything you can write here right হয় নহয় ইয়াৰ পৰা যিকোনো তিনটা নম্বৰ লৈ বহাই দিলে হেটা 3 digit number বনি যাব বাট তোমাক খুদিছে এনেকুৱা কিমান নাম্বাৰস তুমি বনাব পাৰিবা কন্ডিশন ইজ দ্যাট ইফ ৰিপিটেশন অফ দা ডিজিট ইজ নট allowed
That means তুমি 4 4 দুবাৰ লিখিব নোৱাৰা you cannot write 4 and 4 that is the funda ঠিক আছে তো তেতিয়াহলে আমি কি কৰিম কেনেকৈ উলিয়াম এটো উলিওৱাৰ আইডিয়া ইজ দ্যাট তুমি ফাৰ্স্ট তুমি চোৱা যে এই পজিশনটো তুমি কিমান ওয়েজত ফিল আপ কৰিব পাৰিবা কিমান ওয়েজত হে বস্তুটো বহুত কনফিউজন লাগে কিমান ওয়েজত ফিল আপ কৰিব পাৰিবা মই যদি কওঁ এই পজিশনটো তুমি 5 ওয়েজত ফিল আপ কৰিব পাৰিবা 5 ওয়েজত মিন্স বহুতৰ এটো কনফিউজন লাগে যে স্যাৰ এই 5 টকা নিয়াত বহাই দিলে নেকি নো আই এম নট টকিং अबाउट দিস 5 আই এম টকিং अबाउट 1 2 3 4 5 देयर आर 5 ডিজিটস লাইক মই যদি ইনস্টেড অফ নাম্বাৰস মই যদি তোমাক কৈ দিও a b c d e তোমাক যদি মই a b c d e পাঁচটা যদি মই তোমাক লেটাৰ দি দিলো আৰু কলো যে এই পাঁচটা লেটাৰৰ পৰা 3 লেটাৰ ইউজ কৰি ওয়াৰ্ডছ বনোৱা কি কলো 3 লেটাৰ ইউজ কৰি ওয়াৰ্ড বনোৱা তেতিয়া তুমি কেনেকৈ কৰিবা সেম কনসেপ্ট যে তিনটা ঘৰ তুমি বনাই ললা 3 লেটাৰ ওয়াৰ্ডবোৰৰ কাৰণে এটা ওয়াৰ্ড যে তিনটা লেটাৰ ইউজ হৈছে এইটো এটা তো এই পজিশনত হয়তো a b c হ'ব পাৰে নহয় a b e হ'ব পাৰে এনিথিং হয়নে সেম কনসেপ্ট সো তাৰ মানে তো তোমাক মই যদি খুদু যে এই পজিশনটো তুমি কিমান ওয়েজত ফিল আপ কৰিব পাৰিবা দেন your answer is 5 why 5 because তুমি এই পজিশনটোত হয় তুমি a পুট কৰিব পাৰা এই দুটা খালি ৰাখিলা নহয় তুমি b পুট কৰিব পাৰা এই দুটা খালি ৰাখিলা নহয় তুমি c পুট কৰিব পাৰা এই দুটা খালি ৰাখিলা নহয় তুমি d পুট কৰিব পাৰা এই দুটা খালি ৰাখিলা নহয় তুমি ই পুট কৰিব পাৰা এই দুটা খালি ৰাখিলা সো প্ৰথম ওয়েজটো তুমি 5 ওয়েজত ফিল আপ কৰিব পাৰা সি এই প্ৰথম প্লেস এই তিনটা প্লেসৰ ফাৰ্স্ট প্লেসটো তুমি হয় a বহাব পাৰা নহয় b বহাব পাৰা নহয় c বহাব পাৰা নহয় d নহয় e 5 ওয়েজত ইউ ক্যান ফিল ইট আপ ঠিক আছে ওকে এতিয়া কথাটো আহিলে কি যদি মোৰ এটো 5 ওয়েজত যদি ফিল আপ কৰিব পাৰো সেকেন্ড পজিশনটো মই কিমান ওয়েজত ফিল আপ কৰিব পাৰিম কিমান ওয়েজত পাৰিম সেকেন্ড পজিশনটো মই 4 ওয়েজত ফিল আপ কৰিব পাৰিম why 4 ways কিয় মই 4 ওয়েজত ফিল আপ কৰিব পাৰো because ইয়াত পাঁচটা লেটাৰ আছিল পাঁচটাৰ এটা তুমি ইয়াত বহুৱাই দিলা এই বহুত ভালকে শুনিবা দে এই বস্তুটো বহুতৰ কনফিউজন লাগে মই কৈছো তোমাক যে প্ৰথম প্লেসটো 5 ওয়েজত ফিল আপ কৰিব পাৰো তো তাৰ মানে এই পাঁচটাৰে যিকোনো এটা নাম্বাৰ আনি ইয়াত মই বহুৱাব পাৰো জাস্ট ইমাজিন তুমি বহাই দিলা সাপোজ তুমি এটা ওয়ার্ড বনাবলৈ গৈ আছা আৰু তাতে তুমি বি বহাই দিলা প্ৰথম পজিশনত এতিয়া তুমি সেকেন্ড পজিশনটোত কি বহাব পাৰিবা তোমাৰ ফ্ৰীডম কিমান আছে ফ্ৰীডম ইন গুড ওয়ার্ড মই যদি ইউজ কৰো ফ্ৰীডম কিমান ফ্ৰীডম আছে কিমান ফ্ৰী তুমি ইয়াত বহাবৰ কাৰণে দ্যাট মিন্স বি অলৰেডি গুছি গল আৰু কিমান ফ্ৰীডম আছে তোমাৰ চাৰিটা ফ্ৰীডম আছে এ বহাব পৰা নহয় সি নহয় ডি নহয় ই এই চাৰিটাৰ ভিতৰতে কিবা এটা তাত বহাব পৰা বেলেগ বহাব তুমি নোৱাৰা সেইকাৰণে দিস প্লেস ইজ 4 ওয়েজত ফিল আপ কৰিব পাৰি 4 ওয়েজত ফিল আপ কৰিব পাৰি কিন্তু তুমি ফিল আপ কৰিবা এটা নাম্বাৰ আকৌ মনত ৰাখিবা সি ইয়াত মই 5 ওয়েজত ফিল আপ কৰিব পাৰো মোৰ ফ্ৰীডম আছে 5 ওয়েজ কিন্তু ফিল আপ কৰিম মই এটাই প্ৰথমবাৰৰ কাৰণে এটাই কৰিম সি প্ৰথমবাৰৰ কাৰণে এটাই কৰিম তাৰ পিছত আকৌ কৰিম তাৰ পিছত হেতু বেলেগ লাইন কিন্তু প্ৰথমবাৰৰ কাৰণে মই এটা নাম্বাৰে ফিল আপ কৰিম সাপোজ মই বহাইলো অলপ এটো লগত মিলাবৰ কাৰণে দিছো যেনিবা মই a বহাই দিম ঠিক আছে প্ৰথমবাৰ মই কি বহাই দিলো a বহাই দিলো যদি মই প্ৰথমবাৰ a বহাই দিলো পিছৰবাৰ কিমান কি বহাম আই ডোন্ট নো পিছৰবাৰ কি বহাম আই ডোন্ট নো বাট মোৰ ফ্ৰীডম আছে চাৰিটা এটা দুটা তিনটা চাৰিটা তাৰে ভিতৰত কোনবা এটা বহাম ওকে বহাই দিয়া জি মন যায় বহাই দিয়া সি বহাই দিয়া ওকে গুড সি বহাই দিলো এতিয়া সি বহাই দিয়াৰ পিছত এই প্লেসটোত মই কি বহাব পাৰো তোমাৰ ফ্ৰীডম কিমান আছে এ অলৰেডি বহাই দিলা গুছি গল সি অলৰেডি বহাই দিলা গুছি গল আকৌ এ ৰিপিট কৰিব নোৱাৰে কিয় নোৱাৰে লিখা আছে ডিজিটস cannot be repetition of digit is not allowed question 1 2 3 4 5 আছিল মই abcd কৰি দিলো আৰু বুজিবৰ কাৰণে so repetition is not allowed the repetition of letters is not allowed so তাৰ মানে তুমি বেসিক্যালি কি দিব নোৱাৰা ইয়াত তুমি a আৰু c দিব নোৱাৰা তাৰ ভিতৰত তিনটা ফ্ৰীডম আছে b দিব পৰা নহয় d নহয় e ফ্ৰীডম আছে তিনটা সেইকাৰণে ইউ ক্যান ফিল ইট আপ ইন 3 ways কিন্তু তুমি বহাবা তাৰ যিকোনো এটা let me see d let me d বহাইলো তো a ways তো আমি 5 ways ফিল আপ কৰিব পাৰো এটো 4 ways ফিল আপ কৰিব পাৰো এটো 3 ways আৰু তিনটা মাল্টিপ্লাই হ'ব হয় মাল্টিপ্লাই হ'ব বহুতৰ হেতু কনফিউজন লাগে মাল্টিপ্লাই কিয় হ'ব
বিকজ তুমি চি তোমাক যদি হেতু মই যদি আকৌ যদি বুজাব যাওঁ মাল্টিপ্লাই কিয় হ'ব তুমি যদি চোৱা যে a আছিলে প্ৰথমটো তুমি a বহাইলা প্ৰথম প্লেসটো এটো ফাৰ্স্ট প্লেসটো তোমাৰ 5 ফ্ৰীডম আছে ফ্ৰীডম 5 আছে তাৰে ভিতৰত তুমি বহাই দিয়া ধৰি লোৱা a এটা সেকেন্ড প্লেসটো ফিল আপ কৰিব যাওঁতে তোমাৰ দুটা তোমাৰ কেটা চাৰিটা ফ্ৰীডম আছিলে 1 2 3 চাৰিটা ফ্ৰীডম আছিলে ঠিক আছে প্ৰথমটো a বহাই লোৱাৰ পিছত এই ফালে যদি তুমি b বহাই দিয়া তেতিয়ালে ইয়াৰ পিছত তোমাৰ তিনটা ফ্ৰীডম থাকি যাব ইয়াৰ এগেইনষ্ট হয়নে a to a b হলে এটো ইয়াৰ তিনটা হ'ব এটো যদি তুমি এগেইন c বহোৱা দেন ইয়াত তিনটা ফ্ৰীডম তোমাৰ থাকিব ইয়াত যদি তুমি a b c d বহোৱা তেতিয়া ইয়াত তোমাৰ তিনটা ফ্ৰীডম থাকিব ইয়াৰ এগেইনষ্ট ইয়াত যদি তুমি e বহোৱা তেতিয়াও তোমাৰ তিনটা ফ্ৰীডম থাকিব হয়নে a b c d তিনটা ফ্ৰীডম থাকিব সিমিলাৰলি এটোত আমি আকৌ a নহয় ইয়াক b ৰে স্টাৰ্ট কৰিব পাৰো you can put it up b ইয়াত b বহালে সিমিলাৰলি এটো a যাব আকৌ এনেকে তিনটা ওলাব এটা দুটা তিনটা আকৌ ইয়াত যদি তুমি c দিয়া আকৌ এনেকে তিনটা ওলাব এটা দুটা তিনটা হে ওয়েজবোৰ যে a এনেকুৱা আৰু এটা আহিলে এটা দুটা এনেকে a কাৰণে এটা b কাৰণে এটা c কাৰণে টোটাল পাঁচটা আহিলে ন হে বস্তুটোৱে 5 লাইক মই যদি কওঁ কেটা আছে 1 plus 1 এটো 1 তাৰ লগত e1 plus 1 আৰু এটা 1 আহিব 1 এনেকুৱা এবাৰ এনেকে পাঁচবাৰ আহিব হে পাঁচটো হৈছে এটো তাৰ লগত 4 হৈছে এটো 4 তাৰ লগত বেসিক মাল্টিপ্লিকেশন যেটো আমি মাল্টিপ্লিকেশনৰ কনসেপ্টত চলো যে 5 ৰ লগত 4 তাৰ মানে এনেকুৱা পাঁচটা বস্তু আছে পাঁচটা বস্তুৰ লগত প্ৰতিটোৰ লগত 4টাকে পূৰণ হৈ আছে এই প্ৰতিটোৰ লগত 4টাকে পূৰণ হৈ আছে 5 into 4 মানে কি পাঁচটা বস্তু আছে তো এটাক 4m আমি কৰি আছো 5 into 4 পাঁচটাক 4 ৰে মাল্টিপ্লাই কৰিছে হেকানে 20 হৈ যাবগে গৈ এটা তেনেকুৱা 4 বাৰকে আছে 5 into 4 কনসেপ্টটো হেতু না 5 into 4 কনসেপ্টটো হৈছে এটা বস্তু 4 বাৰকে আছে ইয়াৰ পাঁচটা এটা টা তিনটা 4 5 ইয়াৰ এগেইনষ্টত 4টাকে আছে ইয়াৰ এগেইনষ্টত তুমি 4টাকে পাই আছা ইয়াৰ এগেইনষ্টত 4টাকে পাই আছা তেনেকে ইয়াত 4টা 4 ইয়াত 4টা ইয়াত 4টা টোটাল 4 ইয়াত 5 বাৰ আছিল কেনে 5 into 4 20 হৈ আছে that is the concept হেকানে মাল্টিপ্লাই হৈছে বুজি পাইছা সো আমাৰ আনসাৰটো হ'ল 5 into 4 into 3 সো বেসিক্যালি মই ন শর্টত যদি মই কওঁ যে তোমাক ডিজিটস দিছে মই লেটাৰছত কৈ দিলো এগেইন মই যদি ডিজিটছত যদি বেক কৰো তেতিয়ালে 1 2 3 4 5 ইউজ কৰি কিমান ফৰ্ম কৰিব পাৰা 5 into 4 into 3 this is your answer simple answer 5 into 4 into 3 বাস হৈ গল সো বস্তুটো npr ৰ লগত কেনেকৈ কানেক্টেড npr ৰ লগত হৈ গল কি যে একটা বস্তুৱে npr ফৰ্মুলাটো আছিল এটো npr আসলে factorial n by factorial n minus r আৰু ইয়াত npr বেসিক্যালি এটোই ক'ব খুজে যে n টা বস্তুৰ পৰা আমি r টা বস্তু সিলেক্ট কৰিলো যদি আমাক 1 2 3 4 5টা দিয়া আছে তাৰ পৰা তিনটাকে ল'ব লাগে 3 ডিজিট ওয়ার্ড তিনটা বনাব লাগে তো আমি তিনটাকে ললে आंसर হ'ব 5p3 so factorial 5 minus 3 तो factorial 5 factorial 2 तो 5 into 4 into 3 into 2 into 1 জানা সবে factorial 5 মানে 5 ৰ পৰা ব্যাক কৰি মাসক মাল্টিপ্লাই কৰি দিবলে 5 into 4 into 3 into 2 into 1 তো এটো 2 2 1 1 কাটি দিলে থাকিব 5 into 4 into 3 so basically আমাৰ 5 into 4 into 3 থাকিলে এটো লগত কি so এটো হৈছে বেসিক ওয়েট তো আমি শিকালো আৰু এটো হৈছে ফৰ্মুলা লগাই ঠিক আছে ইয়াৰ ওপৰত বহুত কোৱেশ্চনস ডিসকাস কৰিব লগা আছে বহুত ডিসকাস কৰিম কিন্তু আজি একদম ফান্ডামেন্টাল বেসিক বস্তু তোমাক মই